সবে ইস্কন মন্দির চিনি পায় ইস্কন ইজ নট এ রিলিজন ফার্স্ট অফ অল আমি যেতিয়া অসমীয়া মানুহবিলাক ইস্কনত যাওঁ আমাক কি সুধে জানে কি বেংগলী ধৰ্মাৱলম্বী আৰু আপোনালোকে বেংগলীবিলাকে যে যেনেকৈ তিলক লৈ যায় ক'লে কি মণিপুৰী হৈ গলি আরে মণিপুরি বলি ধর্মই নাই নাকি বেঙ্গলি বলি কোনো ধর্মই নাই গতিকে আমার কথাটো হৈছে ইস্কন ইজ ফুল নেম ইজ ইন্টারন্যাশনাল সোসাইটি ফর কৃষ্ণ কনসিয়াসনেস এই যে কোনো কৃষ্ণ ভাৱনাটো জগাই দিবৰ কাৰণে এটা অনুষ্ঠান এই অনুষ্ঠানত আমাৰ এনেকুৱা ল'ৰা ছোৱালীবিলাকক ফ্ৰম এজ গ্ৰুপ অফ 4 to 15 এভৰি সানডে আমি এটা ব্যৱস্থা ৰাখিছোঁ মই চলাওঁ মাতাজী আহি জইন কৰিব মাতাজী ল'ৰা ডাঙৰলৈ জইন কৰিম বুলি কৈছে মই এইটো চাই আছো ইমান সেইকাৰণে সুধিছোঁ এইটো আমাৰ টিচাৰ্ছ আছে তেওঁলোকে কি শিকায় মডেল এডুকেশ্যন শিকায় শ্লোকা শিকায় মেডিটেশ্যন শিকায় য়োগা শিকায় ঠিক আছে ভজন শিকায় কীৰ্তন শিকায় ডান্স শিকায় ড্ৰামা শিকায় দ্যাট অলছ' ফ্ৰী অফ কষ্ট কথা হ'ল কি যে এনেই পালে বস্তুৰ মূল্য নাথাকেতো আমাৰ মানুহবোৰ বুজি নাপায় তো মই কৈছোঁ কি এইটো সকলো যাব লাগে 2টা বজাত যাব আৰু তাতকৈ যাব পাৰে কৃষ্ণ প্ৰসাদক ফ্ৰী অফ কষ্ট খাবলৈ দিয়ে এইটো বেলেগক কুপন লগাই দিছোঁ আমি 100 rupees 80 rupees লয় বাচ্চাবিলাকৰ কাৰণে যিবিলাকে 145ত গৈ তাত পায় মন্দিৰত পায় এইটো ফ্ৰী এইটো সকলো যাব নেক্সট সানডে প্ৰহ্লাদ কিডছ নামটো হৈছে কি প্ৰহ্লাদ কিডছ প্ৰহ্লাদৰ বাচ্চা এটা তো এইকাৰণে চব যাব আপোনালোক দেওবাৰটো এটলিষ্ট শুনা আমাৰ চব আপোনালোকে সকলো ধৰ্মতে সময় দিয়ে আমি খুব অহংকাৰ কৰোঁ যে উই আৰ হিন্দুজ উই আৰ সনাতনী আমাৰ সবচেয়ে ওপৰত আৰু ভগৱানৰ কাৰণে কিমান টাইম দিব ইউ থিংক অফ দ্য মুছলিমছ ইউ শুড পে সেলিউট টু দেম এভৰি ফ্ৰাইডে নামাজৰ সময় সব বন্ধ কৰি নামাজত যায় খ্ৰীষ্টিয়ানছ about 8 billion of people are there in this world world. তেওঁলোকে সানডে চাৰ্চত সব বাতি যায় আমি যাওঁ জানো আমাৰতো কোনো ডে নাই আমাৰ কোনো ডে নাই কমচে কম সানডে আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক 2টাৰ পৰা 3টালৈ 1 ঘণ্টা সময় এৰি দিব ইউ কেন অলছ' গো এণ্ড এনজয় আপোনালোকে গৈ তাতে প্ৰসাদ ল'ব ভালকৈ খাব দেখিব আপোনালোকৰ বাচ্চাবিলাকৰ 4টা বস্তু লাভ হয় এটা হৈছে কি ব্ৰেইন শাৰ্প হয় এইটো প্ৰভুপাদ কৈছে মই কোৱা নাই যে প্ৰভুপাদ ফাইনাৰ টিচুজ বিলাক এ ফৰ এপল বি ফৰ বাস্কেট পৰি বি ফৰ বেট চি ফৰ কেট ডি ফৰ লগত নহয় এইটো কি কৰিব লাগিব এইটো ভগৱানৰ দিব্য শব্দ ট্ৰান্সেন্ডেন্টেল সাউণ্ড ভাইব্ৰেচনছ এইবিলাকে ফাইনাৰ টিচুজ বিলাক ডেভেলপ কৰে এইটো এনি হৈ যাব জড় জগতৰ বস্তুটো আৰু বেছি ভালকৈ পঢ়িব পাৰিব এইটো হৈছে মেটেৰিয়েল বেনিফিট হ'ব তাৰপিছত ফিজিকেল বেনিফিট হ'ব কি হ'ব য়োগা শিকিব প্ৰণায়াম শিকিব তো বেমাৰ নাৰ্ছিং হোম যাব নালাগে ফিজিকেল বেনিফিট হ'ব মেণ্টেল বেনিফিট হ'ব কি হ'ব পিচফুল হ'ব দে আৰ নট এংগ্ৰি আপুনি মোবাইল দেখুৱাই খুৱাব নালাগে শান্তিত থাকিবতো বন খা চিট ডাউন এণ্ড টেক দ্য মেণ্টেল পিচ হ'ব সাইকোলজিক্যাল ব্যালেন্স হ'ব কোনটো কৰিব লাগিব কোনটো কৰিব নালাগিব একদম ডিসিশন ভাল ল'ব পাৰিব আৰু অন দ্য টপ স্পিৰিট প্লাছ ৰিচুৱেল এই ৰিচুৱেলছ বিলাক যে ঘৰৰ নিয়ম বাবাক প্ৰণাম কৰিব লাগে বা দাদু দাদিমাক প্ৰণাম কৰিব লাগে এইবিলাক শিকিব এই ৰিচুৱেলছ আৰু তাৰ যিটো স্পিৰিট যে আচল এনাৰ্জি সেইটো ডেভেলপ কৰিব পাৰিব চ' ইট ইজ লাইক আণ্ডাৰ ওৱান ছেট চ' মেনি থিংছ গতিকে আপোনালোকক মই বিনম্ৰ অনুৰোধ কৰিছোঁ আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক সানডে 2 to 3 এৰি দিব আৰু আপোনালোকে নিজে গৈ ভগৱানৰ দৰ্শন কৰিব বিভিন্ন ক্লাছবিলাক থাকিব এইবিলাক কৰিলে আপোনালোকৰ এই যে হস্পিটেল যোৱা মই কোৱা নাই যে আপোনালোক অসুস্থ আমি সবাই অসুস্থ আজি নহয় কালি কিবা এটা বেমাৰ হ'বই মেডিকেল সায়েন্সত এটা কথা আছে 100% people suffer from dental problems কারো যদি একটু বেমার নাই দাঁতের বেমার একবার হলো চিন্তা নকৰিব কিন্তু বেমাৰ পৰা কোনো হাত সাৰি থাকিব নোৱাৰিব আৰু তাততো মই নকওঁ আজিকালিতো বেমাৰেই বেমাৰ আগবেলা বেমাৰ পাছবেলা বেমাৰ দুপৰীয়া বেমাৰ মানে কিবা দৰৱ খায় মৰ্ণিং শুই এটা খায় কিহৰ কাৰণে খালি প্ৰেছাৰ দুপৰীয়া কিহৰ কাৰণে ডায়েবেটিছ ৰাতি কিহৰ কাৰণে খালি টোপনি নাহে খাই দিলে 3বাৰ
সেইকেইটা খাই আকৌ বেমাৰ, নতুন গেষ্ট্ৰিক হ'ল। চ' সেইবিলাকৰ পৰা চব বাচিবৰ কাৰণে এটাই উপায় আছে, সেইটো হৈছে কি, ইউ গো টু এনি মন্দিৰ মঠ কি হওক না যাওক, তাতে গৈ প্ৰণাম কৰক, হৰে কৃষ্ণ। নাও কেক কাটিং।